ৰাইজৰ সহায়টো দেখিছে স্বতঃস্ফূৰ্ত সঁহাৰি আৰু ৰাইজে নতুন মুখ বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, নিজৰ স্থানীয় সমস্যাক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি বিচাৰিছে। ৰাইজৰ সঁহাৰি যোগাত্মক। যিহেতু আমাৰ সকলো ঠাইতে ৰাইজে পৰিৱৰ্তনৰ কথা ভাবিছে আৰু আপোনালোকক কৈছোঁ 19 এপ্ৰিল তাৰিখে কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ বিজয় হ'ব আৰু ভাবিব নোৱাৰা বিজয় হ'ব। বাহিৰত প্ৰকাশ হোৱা নাই, আণ্ডাৰ কাৰেণ্ট বহুত প্ৰবল আৰু ভোটটো সদায় মানুহে গোপনে দিয়ে। গতিকে পেণ্ডেল বনালেই অৰুণোদয় ফৰ্ম ভৰোৱা মানুহ গাড়ী লৈ আনিলেই ইলেকশ্যনত মানুহ নিজিকে, মানুহে ভোট নিদিব। আৰু চৰকাৰী দল এটাই, মানে চৰকাৰ চলাই থকা দল এটাই এই নিৰ্বাচনী বিধি ভাঙি এই ধৰণে আঁচনি ফৰ্ম বুলি বিলাই ফুৰাটো এটা কিমান দূৰ সমীচীন সেইটো প্ৰশ্ন আছে। দ্বিতীয় প্ৰশ্নটো হ'ল সেই কাগজখন ভুৱাত তাত অশোক স্তম্ভৰ ছবি নাই আৰু পুনৰ এক প্ৰবঞ্চনা মহিলাবিলাকক লৈ আগবঢ়াইছে। কাৰণ নিৰ্বাচনত ভোটটো বিচাৰি তেওঁলোকে এই কামটো কৰিছে বুলি আমি ভাবিছোঁ। এইটো কথা গোকাত মিছা। তেওঁ স্পাই হিচাপে আহিছিলে 2 এদিন নিৰ্বাচনী প্ৰচাৰত আৰু তেওঁৰ ককাই ভাই চব বিজেপিত আছে, প্ৰধান বৰুৱা ঘনিষ্ঠ। তেওঁ প্ৰক্ষেপিত আছিল আচলতে বিজেপিৰ দ্বাৰা। আৰু এইবিলাক কথা আপুনি টিকেট দিয়াৰ এমাহ পিছত বা 15 দিন পাছত অহা মানুহে সেইবিলাক কথা গম পায় নেকি? আপুনি ধৰক এসপ্তাহ আগতে ক'ৰবাত আপুনি চোলা এটা কিনিলে, এসপ্তাহৰ পিছত আপোনাক মানুহ এজনে লগ পালে, চোলাটো ক'ৰ পৰা কিনিছে তেওঁ জানিব নেকি? মানে বদনাম কৰিবলৈ আহিছে, বদনাম কৰিবলৈ মানে বিজেপি কংগ্ৰেছৰ পৰা কথা আছিলে নেকি তেওঁ? হয়, তেওঁ প্ৰক্ষেপিত। এতিয়ালৈকে কোনো কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা নাই আৰু আজি দেখিলে আপোনালোকে যোগদানেই কৰি আছে। আৰু বিগত সময়বিলাকতো তৃণমূল পৰ্যায়ৰ কোনো কৰ্মীয়ে দল এৰা নাই আৰু দল শক্তিশালী কৰি ৰাখিছে তৃণমূল পৰ্যায়ৰ মানুহে। বিজেপি কৰ্মীয়ে আমাক জইন কৰিছে। ৰাইজে এইবাৰ ৰাইজে গণতন্ত্ৰৰ স্বাৰ্থত, সংবিধানৰ পবিত্ৰতা ৰক্ষাৰ স্বাৰ্থত আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজে পুৰণি দিন বিচাৰিছে। মোক কালি স্পষ্টকৈ এজন মানুহ কৈছে পুৰণি দিনবিলাক ভাল আছিল, আমি সেই দিনলৈ ঘূৰি যাব বিচাৰিছোঁ য'ত চিলিণ্ডাৰৰ দাম 442 টকা আছিল।